এভৰিৱান, গুড মৰ্নিং। আপোনালোকে জানে দেখিলেই যে মই 1 উইকমান ৰানিং কৰিব অহা নাছিলোঁ আৰু সেইটো কাৰণে আজি অকণ ভাগৰ লাগিলে, অকণমান ৰানিং কৰিলোঁ। এতিয়া অকণমান এক্সাৰচাইজ কৰোঁ আৰু যিহেতু ষ্টপ হৈ গৈছিলে এতিয়া আকৌ ষ্টাৰ্টিঙৰ পৰাই ষ্টাৰ্ট দিব লগা নিচিনা হৈছে। সেইকাৰণে ডেইলি অকণমান হ'লেও খোজ কাঢ়ি থাকিব লাগে, কাৰণ 1 উইকমান ষ্টপ হোৱাৰ পাছত অকণমান ডিফিকাল্ট হয়। আৰু আজিৰ পৰা ষ্টাৰ্ট কৰিম। চাই থাকিব, মহাশিৱৰাত্ৰি আজি যিহেতু শিৱ পূজা হয়, সেইটো কাৰণে হেপী শিৱৰাত্ৰি। আৰু গোটেই সকলোৱে যাতে ভালে কুশলে থাকে, ময়ো যাতে ভালে কুশলে থাকোঁ। আৰু সেয়াই আৰু বাই বাই। আৰু এতিয়া আমাৰ ছানৰাইজ হৈ গ'ল, প্ৰায় 7:30 হৈছে। আজিকালি জল্দি ছানৰাইজ হৈ যায়, তো মই অকণমান সোনকালকৈ আহিব লাগিব কালিৰ পৰা। গতিকে সেয়াই আৰু বাই বাই।